ব্লক আঞ্চলিক সদসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান আছে। মই খুবেই আনন্দিত। ছাত্ৰ ছাত্ৰীৰ দেখা পাইছোঁ যি উত্তীৰ্ণ হাৰ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ দেখা পাইছোঁ এটা নতুন সংস্কাৰ, নতুন সজাগতা। এই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিশেষকৈ স্বচ্ছ নিকা নিযুক্তিয়ে আমাৰ অসমৰ ৰাইজক উৎসাহিত কৰিছে আৰু আমাৰ সজাগতা আনিছে। বিশেষকৈ আগত এটা ধাৰণা আছে যে ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ক'তনো চাকৰি পাব, এনেইতো পঢ়াই লাভ নাই, সেই তেনে এটা ধাৰণা আছে। কিন্তু শেহতীয়াকৈ যদি 1 লাখ বুলি কয়, 1 লাখ প্ৰায় 75,000 ওচৰা-ওচৰি চাকৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰিলে। এইবাৰ পুনৰ আকৌ 2 লাখ ওচৰা-ওচৰি চাকৰি দিয়াৰ কথা তেখেতে প্ৰতিশ্ৰুতি জ্ঞাপন কৰিছে। ইয়াৰ সংখ্যা নিশ্চয় বৃদ্ধি হ'ব। এতিয়া ৰাইজ যথেষ্ট উৎসাহিত হৈছে আৰু মই ভাল পাইছোঁ। ইয়াত বহু 90% ওচৰা-ওচৰি বা তাতকৈ অধিক শতাংশ লৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি বৃদ্ধি পাইছে। মই আনন্দিত, সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। আশা ক্ৰিয়া সমিতিক এই বিশেষ কৃতি ছাত্ৰ ছাত্ৰী সমন্বয় অনুষ্ঠান গ্ৰহণ কৰাৰ বাবে তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক 3টা বা 4টা প্ৰসংগহে মই সাধাৰণতে কওঁ, যিবোৰ তেওঁলোকে জানে। প্ৰথমটো হ'ল যে দেউতা মাক তোমালোকে খুব ভক্তি কৰি পেলাই বা সন্মান কৰি পেলাই তোমালোকে চলিবা। আজিয়ে পিতৃ মাতৃক সন্মান কৰি চলিছে, কেতিয়াও থমকি দিব লগা হোৱা নাই। আৰু দ্বিতীয়তে মই কওঁ যে সময় এটা টাইম টেবুল যিটো থাকে, সেই টাইম টেবুল খুব সময়সূচী খুব ভাল ধৰণে তেওঁলোকে যেন প্ৰস্তুত কৰিলে আৰু সেইমতে তেওঁলোকে যেন চলে। কাৰণ সময় 24 ঘণ্টা, ভগৱানে ঈশ্বৰে আমাক ডাঙৰ এটা সময় দিছে। এই সময়কণত আমি নিজৰ শৰীৰ চৰ্চা আৰু ভগৱানৰ ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ বা প্ৰাৰ্থনা কৰিও আমি পঢ়া শুনাত সময় দিওঁ, সমাজৰ কাৰণে দেউতা মাক আমি মাক অকণমান সহায় কৰিব পাৰোঁ। সময় এনে কোৱা হৈছে সময়টো সদব্যৱহাৰ কৰি লৈ পেলাই আৰু শেষত কৈছে ছেক্ৰিফাইচ, অলপ ত্যাগ কৰি চলিবলৈ। এই কেইটামান দিন অকণমান হ'লেও পঢ়া সময়কণত এই 4 বছৰ 5 বছৰ বা 7 বছৰ 8 বছৰ বিয়া সকাম তুলনি বিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা অকণমান এই মেকআপ কৰা ৰীল বনোৱা এইবোৰ ক'ৰবাত সময় এনেই মোবাইল চাই চিনেমা চাই সময় নষ্ট মানে কৰি পেলাই লাভ নাই। সেই ছাত্ৰ ছাত্ৰীক সাধাৰণতে কোৱা যায়, যিবোৰ হয়তো এটা সময়ত আমাক কোৱাৰ কাৰণে অলপ চাগে চিধা ৰাস্তাত চলিলোঁ কাৰণে আজি এই পৰ্যায়ত আছোঁ। হয়তো সেইসমূহ নুশুনাহেঁতেন বা পালন নকৰাহেঁতেন আমিও চাগে বেলেগ পথ হয়তো ল'বলৈ বাধ্য হ'লোহেঁতেন। সেইকাৰণে এই কথাবোৰ সাধাৰণতে কয় যে দেউতা মাকৰ প্ৰতি সন্মান, সময়টোৰ প্ৰতি এটা সন্মান আৰু সময়সূচী প্ৰস্তুত কৰি আগবাঢ়িবলৈ আৰু বিশেষকৈ তেওঁলোকে যেনে এটা ত্যাগ মনোভূতিৰে এইকণ সময় তেওঁলোকে ত্যাগ মনোভূতি আগবাঢ়িবলৈ সাধাৰণতে পোৱা যায়।